हेलो गाइस नতুन এটা ভিডিওলৈ আপোনালোকক স্বাগতম জনাইছো। আজি দেখুৱাবলৈ লৈছো আপোনালোকক থাৰৰ থাৰ্ড সাৰ্ভিসিং। মোৰ বেকত যিখন গাড়ী আপোনালোকে দেখিছে এইখন হৈছে থাৰ। এইখনৰ থাৰ্ড সাৰ্ভিসিং দিব হৈ গ'ল। এই থাৰ্ড সাৰ্ভিসিং দিবলৈ যাওঁ তেতিয়ালে বলক। মই ভাবিলো এটা ইনফৰ্মেটিভ ভিডিও হ'ব। মানুহে ভাবি থাকে যে থাৰৰনো একচুয়ালি সাৰ্ভিসিং দিলে কিমান টকা খৰচ হয়। থাৰৰ থাৰ্ড সাৰ্ভিসিংটো 20,000 কিলোমিটাৰ হ'ব লাগিব, নহলে 1 বছৰ হ'ব লাগিব, তেতিয়াহে আপোনালোকে থাৰ্ড সাৰ্ভিসিং দিব পাৰে। কিন্তু মোৰ গাড়ীখন 15,109 কিলোমিটাৰহে মাত্ৰ চলি আছে, তথাপিতো মই থাৰ্ড সাৰ্ভিসিংটো দি দিবলৈ ওলাইছো। যেহেতু মোৰ গাড়ীখন 1 বছৰ হৈ যাব হ'ল, এইকাৰণে মই ভাবিলো যে নাই নহ'ব, সাৰ্ভিসিংটো দি দিওঁ। সাৰ্ভিসিংটোনো একচুৱেলি কিমান টকা খৰচ হয়, কি চেঞ্জ হয়, গোটেইখিনি মোৰো চাবলৈ মন যায়, জানিবলৈ মন যায়। ডিলাৰৰ ওচৰত পাইছোহি, এয়া ডিলাৰ, মহেন্দ্ৰ ডিলাৰ পাই গ'লোহি। একচুৱেলি মহেন্দ্ৰ সাৰ্ভিসিং চেণ্টাৰ পাই গ'লোহি। এতিয়া বাকি কাগজ পত্ৰখিনি কৰি লওঁ। সাৰ্ভিসিং দিবলৈ মই যেতিয়া গৈছিলো, তেওঁলোকৰ মানুহে এটা কথা ক'লে যে এতিয়া আপোনাৰ গাড়ীখন সাৰ্ভিসিং দিব নালাগে। মই বোলো কিয়? তেওঁ এটা কথা ক'লে যে আপুনি গাড়ীখন আপোনাৰ 15,100 কিলোমিটাৰ হৈছে, যে আপুনি গাড়ীখন 20,000 কিলোমিটাৰ চলক। মই বোলো সেইটো কেনেকৈ পচিবল, কাৰণ মোৰ গাড়ীখনটো কাইলৈ পৰহিলৈ এবছৰ হ'ব। তেতিয়া তেওঁ ক'লে যে যোৱা লাষ্ট যিটো সাৰ্ভিসিং, সেই লাষ্ট সাৰ্ভিসিংটোৰ পৰাহে 1 বছৰ ভেলিডিটি। আমি ভাবো যে গাড়ীখনৰ কিনাৰ ডেটৰ পৰা 1 বছৰৰ ভিতৰত আমি থাৰ্ড সাৰ্ভিসিংটো দিব লাগে। আৰে মই দি আছো তেনেকে, মই তেনেকে মাৰুতি চুজুকি দি আছো গাড়ী। মোৰ মাৰুতি চুজুকি আগতে বেলেনো আছিলে, মোৰ গ্ৰেণ্ড নাইটেন আছিলে, সেইটো হুণ্ডাই হয়, হুণ্ডাইটো মই তেনেকে দিছো। ঠিক তেনেকে এতিয়াও মোৰ বৰ্তমান মাৰুতি চুজুকি অল্টো এখন আছে, সেইখনো নতুন, সেইখনো মানে ধৰি লওক এই 2024 চনতে কিনা। মই থাৰখনো কিনা, সেইখনটো মই এবছৰ সাৰ্ভিসিং দি দিলো। কিন্তু এইখনত তেওঁলোকে সঁচা কথাটো কৈ দিলে। আমি ভাবো যে হয় 20,000 কিলোমিটাৰ, নহলে 1 বছৰ। 1 বছৰ মানে গাড়ীখন কিনাৰ পৰা 1 বছৰ কেতিয়াও নহয়, সেই কথা মই আজি গম পাইছো। আৰু আপোনালোকেও সেই কথাটো জানক। আৰু যদি আপোনালোকক বুৰ্বক বনাব খোজে, এইবাৰৰ পৰা আপোনালোকে সেইটো প্ৰটেষ্ট কৰিব। কাৰণ লাষ্ট যিটো সাৰ্ভিসিং দিলে আপোনালোকে সেকেন্ড সাৰ্ভিসিং, সেই সেকেন্ড সাৰ্ভিসিংটোৰ পৰা 1 বছৰ, মানে সেকেন্ড সাৰ্ভিসিংটোৰ পৰা 1 বছৰ ধৰে। হয় সেকেন্ড সাৰ্ভিসিংটোৰ পৰা 1 বছৰ, নহলে যিটো মানে কিলোমিটাৰ, সব গাড়ীয়ে বেলেগ বেলেগ। থাৰৰ 20,000 কিলোমিটাৰ, ধৰি লওক অল্টোখনৰ বেলেগ আছিলে, সেইটো মই কিমান আছিলে পাহৰিলো। কিন্তু ধৰি লওক এতিয়া যিহেতু 5,000 কিলোমিটাৰটো মোৰ এনেই গ'লহেঁতেন, কিন্তু সেই ল'ৰাজনে সঁচা কথাটো কৈ দিলে। সেইকাৰণে আমি কেতিয়াবা অকল এই মহেন্দ্ৰ ডিলাৰ বা টাটা ডিলাৰ এইখিনি কথা আমি খুব বদনাম গাই থকা শুনো। মানে এইখিনি মানে কথাটো এনেকুৱা হয়, মানুহে ইউটিউবত আমি চাই থাকোঁ দেখো যে মহেন্দ্ৰ এওঁলোকৰ ছাৰ্ভিচ ভাল নহয়, আমুক কথাটো বেয়া মিছা নহয় হয়। কিন্তু এই বস্তুটো মই এটা কথা আজি বুজি পালো, এই ডিলাৰৰ যিখিনি এমপ্লয়ী, তেওঁলোকৰ মানসিকতাৰ ওপৰত কথা। তেওঁলোকৰ মানসিকতাটো যদি ভাল হয়, তেতিয়াহ'লে সেই ডিলাৰটো ভাল হয়। আৰু যদি তেওঁলোকৰ মানসিকতাটো যদি বেয়া হয়, তেতিয়াহ'লে সেই ডিলাৰটো বেয়া হয়। আজি যদি মোৰ লগত যদি বেয়া কিবা এটা ঘটিলেহেঁতেন, মইতো ভিডিঅ'ত কৈ দিলোহেঁতেন। ঠিক তেনেকৈ আজি ভাল হৈছে, সেইটো কাৰণেও মই কৈ দিছো যে সেই ল'ৰাজনক, সেই এমপ্লয়ীজনক মই এইটো কাৰণেই ধন্যবাদ দিছো। তেওঁ মোক এতিয়া মই লাষ্ট 10,000 কিলোমিটাৰ হওঁতে মই সাৰ্ভিসিং দিছিলো, এতিয়া মোৰ 15,000 হৈছে, মানে মই আৰু 5,000 কিলোমিটাৰ চলাব পাৰিম। ইঞ্জিন অইল চেঞ্জ হ'লহেঁতেন, বাকী ধৰি লওক অন্যান্য বহুত কিবা কিবি চেঞ্জ হ'লহেঁতেন। মইতো সেইখিনি আপোনালোকক দেখাবলৈ গৈছিলো একজেক্টলি কি হ'ব। মই এইবোৰ লিখা আছে বাৰু, এইখনত একচুৱেলি লিখা আছে, কিন্তু মই তাতে ভিডিঅ'টো বনালোহেঁতেন তেওঁলোককে সুধি পেলাই। আৰু মই বিলখন যিহেতু পালোহেঁতেন, সেই বিলখন পোৱাৰ পাছত মই আপোনালোকক দেখালোহেঁতেন। ময়ো নাজানো কি চেঞ্জ কৰিব, কিন্তু বস্তুবোৰতো চেঞ্জ কৰিব। থাৰ বুলি ক'লেতো নাই বুলি ক'লেও চাগে 6-7 হাজাৰ টকা বিল হ'ব। কিনো চেঞ্জ কৰিব, মই সেইখিনি দেখাবৰ কাৰণে ভিডিঅ'টো বনাইছিলো। লাষ্টত মই চিন্তা কৰিলো যে এইটোতো ভিডিঅ'তে নবনে, কাৰণ এটা কথাটো এইটোতো সাৰ্ভিসিঙেই নহ'লে। কিন্তু এইটোও মই চিন্তা কৰিলো যে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ'ই হয়, সেইটো কাৰণে এই কথাটো জনা উচিত আপোনালোকে, যে আপোনালোকৰ যদি গাড়ীখন যদি একজেক্ট কিলোমিটাৰটো হোৱা নাই, নহ'লে সেই একজেক্ট যদি সময়টো হোৱা নাই, গাড়ীখন কিনাৰ পৰা 1 বছৰ নহয়, গাড়ীখন লাষ্ট যিটো সাৰ্ভিসিং দিছে সেইটোৰ পৰা 1 বছৰ। তেতিয়াহ'লে এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছো। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, তেতিয়াহ'লে যদি ইউটিউবৰ পৰা চাই আছে, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু যদি আপোনালোকে ফেচবুকৰ পৰা চাই আছে, তেতিয়াহ'লে ফ'ল' কৰিবলৈ নাপাহৰিব। ধন্যবাদ।